চৰকাৰী লেট্ৰিনৰ বাবে আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব আৰু কি নথি পত্ৰ লাগিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। তাৰ আগত যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকে এইটো ছাইটত কেনেকৈ আহিব ভিডিঅ'ৰ লাষ্টত আপোনালোকক দেখাম। তো এতিয়া আপোনালোকক দেখাম আপোনালোকে এইটো ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু কেনেকৈ আপোনালোকে ছাবমিট কৰিব। তো প্ৰথমত আপোনালোকৰ ইয়াত ষ্টেট নেমটো শ্ব' হ'ব, আপোনালোকৰ ষ্টেট নেমটো দি দিব, তাৰপিছত ডিষ্ট্ৰিক্ট নেমটো ইয়াত চিলেক্ট কৰি দি দিব, ব্লক নেম দি দিব, পঞ্চায়ত নেম দি দিব, ভিলেজ নেম দি দিব, হেবিটেশ্যন নেম দি দিব। তাৰপিছত ইয়াত আপোনালোকে এটা বস্তু মন কৰিব, ইয়াত কি লিখা আছে নেম অফ দ্য এপ্লিকেশ্যন এজ পাৰ আধাৰ কাৰ্ড। আপোনালোকে যাৰ বাবে এপ্লাই কৰি আছে তাৰ আধাৰ কাৰ্ডত যিটো নাম আছে এইটো নাম আপোনালোকে দি দিব চেম টু চেম। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰটো দি দিব, ইয়াত টিক মাৰি দি আপোনালোকে ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰিব তো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো ভেৰিফাই হৈ যাব। তাৰপিছত ফাদাৰ্ছ নেম या হাজবেণ্ড নেম দি দিব, জেণ্ডাৰটো আপোনালোকৰ হিচাপত বাছি ল'ব, কেটাগৰীটো আপোনাৰ হিচাপত বাছি ল'ব, চাব কেটাগৰী আপোনাৰ হিচাপত বাছি ল'ব, কাৰ্ড টাইপটো আপোনাৰ হিচাপত বাছি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকে ইমেইল নম্বৰ দিলে হ'ব, নাদিলেও হৈ যাব। তাৰপিছত আপোনালোকৰ এড্ৰেছটো ভৰাব। তাৰপিছত ইয়াত আপোনালোকৰ চেনচন চিট আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ। তো এইটো আপোনালোকে ভুল নকৰিব, যদি ভুল কৰে তেনেহ'লে আপোনালোকে টকা নাপাব। তো ফাৰ্ষ্টত আপোনালোকৰ IFC কোডটো ইয়াত ভালদৰে লিখিব, লিখি আপোনালোকে একবাৰ স্ক্ৰীনত টেপ কৰি দিব। টেপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আপোনালোকৰ বেংক নেম, ব্ৰাঞ্চ নেম, ষ্টেট নেম, ব্ৰাঞ্চ এড্ৰেছ এইটো আপোনালোকৰ অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকৰ একাউণ্ট নম্বৰটো ইয়াত দি দিব, তাৰপিছত কনফাৰ্ম একাউণ্ট নম্বৰ দি আপোনালোকে কি কৰিব, যিটো আপোনালোকৰ বেংক পাছবুক যিটো আপোনালোকৰ ফাৰ্ষ্ট পেজ আছে এইটো আপোনালোকৰ ইয়াত আপলোড কৰিব লাগিব। এইটো আপোনালোকৰ JPG, PDF, PNG হ'ব লাগিব 200 KBৰ ভিতৰত, 200 KBৰ ভিতৰত। এইটো আপোনালোকে আপলোড কৰি যেতিয়া আপোনালোকৰ এপ্লাই নাও ক্লিক কৰিব তেতিয়া আপোনালোকৰ এপ্লাইটো হৈ যাব। এপ্লাই হোৱাৰ পিছত আপোনালোকৰ এটা ৰেফাৰেঞ্চ নম্বৰ শ্ব' হ'ব। এই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে ক'ত পাব, তো আপোনালোকে অলপমান ইয়াত 3 লাইন দেখা পাব, 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব এটা এপ্লিকেশ্যন বুলি, এটা ভিউ এপ্লিকেশ্যন বুলি এটা অপশ্যন আছে, আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব তো আপোনালোকৰ এপ্লিকেশ্যন ইণ্টাৰেষ্টটো এনেকৈ আহি যাব। ইয়াত আপোনালোকে এপ্লিকেশ্যন নম্বৰটো যিটো পাব এইটো আপোনালোকে নোট কৰি ৰাখিব, নাইবা এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। তো আপোনালোকে ইয়াত সকলো ডিটেইলছ ইয়াত আহি যাব। তো আপোনালোকে এইটো চাইটত আপোনালোকে আহিব কেনেকৈ, তাৰ কাৰণে আপোনালোকে ব্ৰাউজাৰ ওপেন কৰিব, ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে চাৰ্চত লিখিব SBM বুলি লিখিব। লিখাৰ পিছত এটা আপোনালোকে অপশ্যন পাব স্বচ্ছ ভাৰত মিছন লগইন, আপোনালোকে লগইনত ক্লিক কৰিব। তো প্ৰথমত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰ দিব বিচাৰে মোবাইল নম্বৰটো দি গেট OTPত ক্লিক কৰি OTPটো ভৰাই আপোনালোকে লগইনত ক্লিক যেতিয়াই কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা অপশ্যন আহিব, এনেকুৱাকৈ আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে স্ক্ৰীনত টেপ কৰিব। তাৰপিছত আমিতো আপোনালোকক সকলো ষ্টেপ আগতে দেখাইছোঁ। তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।